নমস্কাৰ। আপোনালোকে জানেনে আপোনাৰ ঘৰখনৰ ঘড়ী ৰখাও কিছুমান স্থান আছে বাস্তুশাস্ত্ৰৰ মতে। যিদৰে ঘড়ীটো গতি কৰি থাকে ঠিক তেনে আমাৰ গতিকো ঘড়ীটো ৰিপ্ৰেজেণ্ট কৰে। গতিকে ঘড়ী ৰখাৰ কিছুমান বাস্তুশাস্ত্ৰৰ কিছুমান নিয়ম আছে। মই আপোনাক নিয়মকেইটা ক'ব গৈছোঁ, আপোনালোকে ভালকৈ মনোযোগ দি শুনিব আৰু ঘৰত যদি তেনেকুৱা হৈ আছে তেতিয়াহ'লে আপোনালোকে তাৰ উপকাৰ বা উপায় কৰি ল'ব পাৰিব। নমস্কাৰ, মই জ্যোতিষী গৌৰৱ বৰা। মোৰ ভিডিঅ'বিলাক প্ৰায় ফেচবুক, ইউটিউবত দি থাকোঁ। আপোনালোকে বাস্তুশাস্ত্ৰ, জ্যোতিষ বিজ্ঞান, নিউমাৰলজি বা সকলো ভিডিঅ'বিলাক মই ডেইলি দি থাকোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো বা চাই কিছু শিকিব পাৰিছে বা শিকিবলৈ বিচাৰে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব, যাতে আপোনালোকে ভিডিঅ'বিলাক ডেইলি পাই থাকে। ঘড়ী যদি আপুনি উত্তৰ দিশত লগায়, উত্তৰ দিশত লগালে ধন আৰু শক্তি বৃদ্ধি পায় বুলি কয় বাস্তুশাস্ত্ৰ মানে। গতিকে উত্তৰ দিশটোত যদি আপুনি ঘড়ী লগায় আপোনাৰ ধন আৰু শক্তি বৃদ্ধি পাব। ঠিক তেনেদৰে পূব দিশত লগালে, আপোনাৰ পূব দিশত যদি ঘড়ীটো লগায় তেতিয়াহ'লে মানসিক শান্তি পোৱা যায় বুলি কয়। মাইণ্ডটো যে আনষ্টেবল হৈ থাকে, ঘৰখনৰ সকলো মানুহ যদি খঙাল হয়, মাইণ্ডবিলাক আনষ্টেবল হয়, তেতিয়াহ'লে চাব আপোনাৰ ঘৰখনৰ ঘড়ীটো কোন দিশত আছে। যদি পূব দিশত নাই, ঘড়ীটো আনি পেলাই ঘৰখনৰ ৰুমৰ পূব দিশত লগাই দিয়ক, চাব মাইণ্ডটো ষ্টেবল হৈ যাব। পূব দিশত ঘড়ী থাকিলে স্বাস্থ্যৰ কাৰণেও ভাল, ঘৰখনৰ সুখ শান্তিৰ কাৰণে ভাল। গতিকে আপোনাৰ ঘৰখনত ঘড়ীবিলাক পূব দিশত ৰাখিবলৈ যত্ন কৰিব। উত্তৰ পূব দিশত যদি ঘড়ী ৰাখে বাস্তুশাস্ত্ৰমতে, তেতিয়ালৈকে মানি এট্ৰেকশ্যন কৰে উত্তৰ পূবত ৰাখিলে। গতিকে মানিৰ জেগা উত্তৰ পূব জেগাটো, ধন কুবেৰৰ জেগা, মা লক্ষ্মীৰ জেগা। গতিকে তাত যদি ৰাখে মানি আপোনাৰ চলাচলটো বৃদ্ধি হয়, মানি ট্ৰেঞ্জেকশ্যন যিমান হ'ব তিমান আপোনাৰ ইনকাম হ'ব। গতিকে উত্তৰ পূবত ঘড়ী ৰাখিলে আপোনাৰ ঘৰখনৰ মানি ট্ৰেঞ্জেকশ্যন বা ঘৰখনৰ চলাটো ভাল হয়। মানি ট্ৰেঞ্জেকশ্যন ভাল হোৱাৰ লগে লগে ঘৰখনৰ পইচা আদান প্ৰদানটো ভাল হয়। ঠিক তেনেকৈ পশ্চিম ফালে যদি লগায় ঘড়ীখনত, তেতিয়াহ'লে বাস্তুশাস্ত্ৰৰ মতে পশ্চিম ফালে যদি ঘড়ী লগায় তেতিয়াহ'লে পৰিশ্ৰমৰ কাৰণে আপুনি যিখিনি পৰিশ্ৰম কৰিছে তাৰ ফল পোৱা যায় বুলি কয়। আপোনাৰ কষ্টৰ ফল যোনে ধৰা আপুনি কষ্ট কৰি আছে বহুত দিনৰ পৰা ফল পোৱা নাই, পশ্চিম ফালে যদি ঘড়ী আপোনাৰ ৰুমৰ পশ্চিম ফালে ঘড়ীত লগাই দিব, চাব লাহে 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 আপোনাৰ কষ্টৰ ফল পাবলৈ চেষ্টা কৰে। এইবিলাক বস্তু সদায় সময় লয়, শাস্ত্ৰৰ কিতাপৰ বাস্তৱৰ উপায়বিলাক সময়। গতিকে মানুহৰ ইনষ্টেণ্ট একো ৰিজাল্ট পোৱা নাযায়। গতিকে আপোনালোকে কৰি চাওক, লাহে লাহে আপোনালোকে নিজেই ফিল কৰিব যে এইটো কাৰণে মোৰ হৈছে বুলি। সৰু সৰু উপায় আপোনালোকে কৰি চাবচোন, নিশ্চয় সুফল পাব। ধন্যবাদ।